So welcome to Assam Competitive Exam and Gandip. আজি আমি তোমালোকৰ কাৰণে লৈ আছো 2026 ৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ অৰ্থাৎ যি ৰিসেন্টলি এক্সাম হৈ গল 2026 ৰ তাৰে আমি পেপাৰ কোৱেশ্চন পেপাৰ লৈ আছো নট অনলি ম্যাথ সেকশন লৈ আহিম ইয়াত ৰিজনিং আহিব ইয়াত সায়েন্স আহিব গোটেইবিলাক পেপাৰত তোমালোক এনালাইসিস কৰি দিম আৰু যদিয়ে তোমালোকে বিচৰা যে স্যাৰ আমাৰ পেপাৰখনো সলভ কৰি দিব লাগে ডেফিনেটলি তোমালোকে আমাক কন্টাক্ট কৰি পালে মই কন্টাক্ট নাম্বাৰ এটা দিম তো কন্টাক্ট নাম্বাৰটো দিছো এই কন্টাক্ট নাম্বাৰটো তোমালোকে যদি কন্টাক্ট কৰা দেন ডেফিনেটলি তোমালোকৰ পেপাৰখনো মই সলভ কৰাই দিম অকল গোটেই নি বলে স্যাৰ কেতিয়া বলে স্যাৰ মই পাইছো মই 40 মাৰ্কস পাইছো মই 50 পাইছো দ মোৰ সলভ কৰাই দিলে মই এনালাইসিস কৰিব পাৰিম যে স্যাৰ মই কেনেকৈ সলভ কৰিব পাৰো গোটেই নি মই ইউটিউবতে তোমালোক কৰাই দিম যদি তোমালোকে যদি এনেকৈ 2026 ৰ গোটেইবিলাক পেপাৰৰ সলিউশন বিচাৰা দেন তোমালোকে চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ফ্ৰেন্ড সাৰ্কুলৰ মাজত শেয়াৰ কৰি দিবা মই আজি যিখন পেপাৰ লৈ আইছো ইয়াৰ পাৰ্ট 1 ৰ ক্লাছটো মই কৰিছিলো ইউটিউবত আপলোড দিছো আসাম কম্পিটিটিভ এক্সাম এপটোত মানে এপ নতে এপ ইউটিউবত দিছিলো আৰু আজি মই এটো জ্ঞানদীপৰ ইউটিউব চেনেলত তোমালোক আপলোড কৰাম যদি পাৰ্ট 1 টো চোৱা নাই তাত পাৰ্ট 1 টো চাই লবা আৰু পাৰ্ট 2 যদি মানে চাব বিচাৰা দেন এটো চেনেলটো সাবস্ক্ৰাইব কৰি শেয়াৰ কৰি দিবা তো যেন হক আৰু যদি তোমালোকে ভাবিছা যে 2025 ত যি হল 2025 ত পিছত মানে 26 ত আমি ভালকৈ প্ৰিপাৰেচন কৰিব বিচাৰো দেন তোমালোকে আসাম কম্পিটিটিভ এক্সাম এণ্ড জ্ঞানদীপৰ লগত প্ৰস্তুতি চলাব পৰা যত তোমালোকে লাইভ ক্লাছ পাবা ডেইলি লাইভ ক্লাছ ৰেকৰ্ডেড ক্লাছ PYQ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰৰ মক টেষ্ট পাবা PDF নোটস পাবা ফুল মক টেষ্ট ফুল মানে মক টেষ্ট পাবা আৰু টপিক ওয়াইজ মক টেষ্ট পাবা একচুয়ালি উইদাউট মক টেষ্ট তোমালোকে CBT এক্সাম অৰ্থাৎ কম্পিউটাৰ বেসড টেষ্ট তোমালোকে এক্সাম পাস কৰিব নোৱাৰা তো আমাৰ লৰাছলি যিমানখিনি এবাৰ গৈছে সো ইয়াৰ আমি এটা ডিসকাউন্ট চলি আছে হোলিৰ কাৰণে তো মাত্ৰ 499 ত তোমালোকে আমাৰ কোৰ্সটো পাৰচেজ কৰিব পাৰিবা কিন্তু কেইদিনমান পিছত ইয়াৰ প্ৰাইসটো এগেইন 1000 অৰ্থাৎ 999 হৈ যাব যেন হক তোমালোক মই কৈছো যে আগতেও কৈছিলো যে স্যাৰ উইদাউট মক টেষ্ট যদি আমি যাও ন তেতিয়ালে আমি ইয়াত ভাই টেকেল এক্সাম টেকেল কৰিব নোৱাৰো ঠিক আছে তো ইয়া সম্পৰ্কে নিশ্চয় গম পাইছে নাৰ্ভাসনেস বাঢ়ি যায় CBT এক্সামত যেতিয়া টাইমটো পিছফালৰ পৰা মাইনাস হৈ থাকিব ন তো এটা কোৱেশ্চন ফাসাৰ লগলে আমি গুটেখিনি পেপাৰ শেষ হৈ যায় তো সেই কাৰণে মই কৈছো এই তোমালোকে অসমত বেলেগ বেলেগ কোৰ্স যতে বিচাৰিব পৰা কিন্তু মক টেষ্ট প্ৰভাইড মাত্ৰ আসাম কম্পিটিটিভ এক্সাম এণ্ড জ্ঞানদীপৰ চেনেলতে তোমালোকে পাবা সো গুটেখিনি পাই যাবা কোনো কিতাপ কিনাৰো দৰকাৰ নাই যে নহক মই ইয়াৰ পাৰ্ট 1 ৰ ক্লাছটো যেহেতু কৰিছো ইয়াত পাৰ্ট 2 ক্লাছটো আছে কি যে ইয়াত ৰেশিওল প্ৰপোৰ্শন মানে যিজন ষ্টুডেন্টে পেপাৰখন পঠাইছিল সেইজন ষ্টুডেন্টৰ জেনেৰেলি কি হয় আসামিজ ল্যাঙ্গুৱেজ সিলেক্ট কৰাৰ কাৰণে অনলি আসামিজৰ আছে সেইকাৰণে আমি এটুতে পঢ়াব লগা হ'ল যেন এৰে কি আছে ধাতুৰ ৰড এডাল A B C তিনিটা ভাগত ভাগ কৰা আছে A আৰু B দৈৰ্ঘ্য দি আছে 9:4 9:14 and C আৰু B ৰ দৈৰ্ঘ্য দিয়া আছে ৰেশিও 10:13 তো A আৰু C মাজত দৈৰ্ঘ্য কিমান হ'ব আৰু ধাতুডালৰ মুঠ দৈৰ্ঘ্য কিমান হ'ব এতিয়া চোৱা যিবিলাকে ৰেশিও পঢ়িছে হেহতে গম পাব তো আমাৰ ৰেশিও কি দিয়া আছে A:B মানে 9:14 আৰু তোমালোক আৰু এটা ৰেশিও দিয়া আছে কি স্যাৰ C আৰু B ৰেশিও তো C আৰু B যদি ৰেশিও চাও তো C:B যদি আমি ৰেশিও চাও তেতিয়ালে কি দিয়া আছে 10:13 তো ইয়াত যদি আমি C আৰু B যদি ৰেশিও চাবলৈ যাও তো ইয়াত আমি B টো কি আছে কমন B টো কি আছে স্যার কমন আছে এতিয়া মই কি কৈছো যে ৰেশিও নাম্বাৰ অলসো উই ক্যান কনসিডাৰ দ্য এক্সাক্ট নাম্বাৰ ৰেশিও নাম্বাৰটোকে আমি এক্সাক্ট নাম্বাৰ বুলি ভাবিব পাৰো যদি ভাবিব পাৰো এটা B ৰ তলত B ৰেশিও পাতা এতিয়া চোৱা B ৰেশিও কি আছে কোৱাচোন তো ইয়াত তো আমাৰ 14 দিয়া আছে 14 থাকিল এটা B ৰেশিও কি আছে চোৱা প্ৰথমতে C ৰেশিও আছে তাৰছত B এতিয়া মই কেনেকৈ নাপাতো তো B প্ৰথম C আছে গতে C মানে কি বুজাই আছে 10 B ৰেশিও সেকেন্ড আছে B মানে 13 তো B মই B যেটো ৰেশিও ইয়াত সেকেন্ডত বুজাই আছে সো মই B ৰেশিও B তলত পাতিলো আৰু C ৰেশিওটো মই এফালে পাতি দিলো কিবা প্ৰবলেম আছে বলে স্যাৰ নাই তো কি ঠিক আছে এইফালে পাতি দিলো ঠিক আছে এটো মই এনেকৈ টাইপ পাতি দিলো যেটো আমি C:B B to B:C লিখিব পাৰো নেলিখিলো কথা নাই এতিয়া মই কি কৰিম যে মই A:B:C অৰ্থাৎ মই ইয়াক যদি মই কাৰেক্ট কৰি দিও তো মই উল্টাই লোৱাৰ কাৰণটো কি B তলত B ৰাখিবৰ কাৰণে তো ইয়াত কি আছে B:C হৈ গল এতিয়া তোমালোকে চোৱা এতিয়া চোৱা B হৈছে এটা ভ্যালু কিটো দুটা ভ্যালু হ'ব নোৱাৰে B হৈছে এটা ভ্যালু যেনে B হয় 14 হ'ব বা 13 হ'ব বা কিবা এটা নাম্বাৰ হ'ব তো আমি কি কৰিম 14 আৰু 13 ৰ এলসিয়াম লম আৰু গম পাইছো যে ইয়াতৰ এলসিয়াম যদি লব যাও স্যাৰ এই দুটা নাম্বাৰৰ মাল্টিপ্লাই ওলাব তো পূৰণ ফলটো ওলাব তো ইয়াতৰ যদি এলসিয়াম লব যাও তেতিয়ালে আমাৰ হ'ব 182 তো 182 আমাৰ কি হ'ব ইয়াত एक्चुअली কি হ'ব এলসিয়াম ওলাই গল তো 182 আমাৰ ইয়াত কি হ'ল এলসিয়াম ওলাই গল তাহলে b এর ভ্যালু 182 হ'ব লাগিব
এইখিনি কথা বুজি পাইছা বা ইয়াক তুমি এনেকে নলাই পেলাই ভাবিব পাৰা যে আমি b ৰ ভ্যালু 182 বনাব লাগিব কিয় b ইয়াত 14 বুজাই আছে ইয়াত 13 বুজাই আছে গতিকে এলসিএম যেহেতু 182 তো ইয়াক 182 বুজাবৰ কাৰণে ইয়াক কিহৰ লগত পূৰণ কৰিবা 13 ৰ লগত ইয়াৰ 13 ৰ লগত পূৰণ কৰিলে ৰেচিওত আমাৰ ইয়াতো 13 ৰ লগত পূৰণ হ'ব এগেইন জ ইয়াক 182 বুজা বনাবৰ কাৰণে ইয়াক কিমানৰ লগত পূৰণ কৰিবা 14 ৰ লগত তো ইয়াক 14 ৰ লগত পূৰণ কৰিলে ইয়াকো 14 ৰ লগত পূৰণ কৰিব লাগিব তো ৰেচিওটো লিখা a to b মানে 9 এটো 90 92 আমাৰ কি হ'ব তো এই দুটা পূৰণ কৰিলে কিমান হ'ব তো 117 is to given 182 তো is equal to again b ratio কিমান হ'ব এই দুটা পূৰণ কৰিলে তো 182 হ'ব is to 140 এটা ৰডডালৰ আমাৰ লেংথ খুলিছে এটা যদি মই ৰেচিওত দেখা পাইছো a মানে কি বুজাই আছে ৰেচিওত 117 b মানে কি বুজাই আছে ৰেচিওত 182 so এটা b দুটা ভ্যালু সেম হৈছে না কাৰণ b এটা ভ্যালু দুবাৰ কেনেকৈ হ'ব পাৰে তো c ৰ ভ্যালু কি হৈছে 140 এতিয়া আমি কি গম পাইছো যে a b আৰু c তিনিটাৰে আমি ৰেচিওটো আমি গম ৰেচিওৰ ভ্যালু আমি গম পাইছো এতিয়া মই কিছু ৰেচিওৰ ভ্যালুটোৰে এক্সাক্ট ভ্যালু ডিভাইড যাব লাগে ৰডডালৰ দৈৰ্ঘ্য সুধিছে ৰডডাল যেহেতু তিনটা ভাগত ভাগ কৰা আছে এটা a পাৰ্ট এটা b পাৰ্ট আৰু c পাৰ্ট এতিয়া ৰেচিওত আমি ইয়াৰ পাৰ্ট কেইটা গম পাইছো ৰেচিও নাম্বাৰটোৰে সদায় এক্সাক্ট ভ্যালু ডিভাইড যাব লাগে তো ৰেচিও নাম্বাৰটোৰে যদি এক্সাক্ট ভ্যালু ডিভাইড যাব লাগে তো ইয়াৰ ৰেচিও গুটেইনে যোগ কৰিলে কিমান হ'ব 7 9 এটো যদি 3 আৰু এটো 4 তো 439 হল এটো এটা ৰেচিও নাম্বাৰ এটো এক্সাক্ট ভ্যালু নহয় ভাই তো এটো ৰেচিও নাম্বাৰ কাৰণ আমি ৰেচিওটো লাইছো দেখা পাইছা তো ৰেচিও নাম্বাৰটোৰে এক্সাক্ট ভ্যালু ডিভাইড যাব লাগে তো ৰেচিও নাম্বাৰটোৰে এক্সাক্ট ভ্যালু ৰেচিও নাম্বাৰ 49 আছে না নাই তো যেটো নাম্বাৰ 49 এৰে ডিভাইড যাব সেইটো আমাৰ এক্সাক্ট আনসাৰ হ'ব তো এটো রুল হয় যিসকলে আমাৰ পেইড কোৰ্স আছে গম পায় তো 49 ক ভাই 49 এৰে ডিভাইড যায় তো সেই কাৰণে আমাৰ 49 অৰ্থাৎ অপচন নাম্বাৰ সি উইল বি কারেক্ট আনসার ফৰ দিস কোয়েশ্চন মাত্ৰ ইয়াত আমি এটাই কনসেপ্ট আছিল সেইটো যে b ৰ ভ্যালুটো আমি সেম কৰি ল'ব লাগে আৰু b ৰ ভ্যালুটো সেম কৰাৰ পাছত যেটো ৰডডালৰ টোটাল লেংথটো সুধিছে মুঠ দূৰত্ব সুধিছে তো এতিয়া এই ৰড যিডাল আছে এই ৰডডালৰ a পাৰ্ট b পাৰ্ট c পাৰ্ট তিনিটা পাৰ্ট যেতিয়া মই যোগ কৰি দিম তিনিটা লেংথ তেতিয়ালে আমাৰ যেটো হ'ব 49 that will be correct answer for this question ঠিক আছে কিয় 49 কি আছে 49 টো ৰেচিওৰ ভ্যালুটোৰে এক্সাক্ট ভ্যালু ডিভাইড যাব লাগে তো 49 এৰে 49 ক ডিভাইড যাব সেই কাৰণে হেতু আমাৰ কারেক্ট আনসার হ'ব কাৰোবাৰ কিবা প্ৰবলেম থাকিলে অফ কোর্স তোমালোকে কমেন্ট সেকশনত জনাব পাৰা তো এটা টিভিৰ দামতকৈ এটা ওয়াশিং মেচিনৰ দাম হৈছে 50% কম তো এতে সিম্পল কৈছে যে এটা টিভিৰ দামতকৈ ওয়াশিং মেচিনৰ দাম ভাই 50% কম তো আমি একদম সিম্পল ধৰি ল'ব পাৰো 100 ধৰিলে সব হয় টিভিৰ প্ৰাইস তোমাৰ 100 ধৰিব পাৰো টিভিৰ প্ৰাইস কষ্ট প্ৰাইস 100 তো ওয়াশিং মেচিনৰ দামটো কি আছে 50% কম যদি ওয়াশিং মেচিনৰ প্ৰাইস কি হ'ব 100 ৰ 50% কম যদি 50 কম मतलब वॉशिंग मशीन और प्राइस যেটো আছে 50 তো এটা টিভি দামত কত তো টিভিৰ প্ৰাইস যদি মই 100 ধৰো তো ওয়াশিং মেচিনৰ দাম 50% কম তো ওয়াশিং মেচিনৰ দাম 50% যদি কম হয় তো টিভিৰ প্ৰাইস যদি 100 তো 50% কম হলে কি হ'ব তো ইয়াত 50 কম হলে কি ওয়াশিং মেচিনৰ প্ৰাইস 50 হল সিম্পল যদি ওয়াশিং মেচিনৰ দাম 60% বৃদ্ধি কৰা হয় 60% যদি ওয়াশিং মেচিনৰ দাম 60% বৃদ্ধি কৰা হয় সো যদি 50 প্ৰাইস দিয়া আছে না ওয়াশিং মেচিনত ইয়াৰ 60% কিমান হ'ব মইছো ইয়াৰ 1% কিমান হ'ব কৈছিলো 1% মানে দশমিক এনেকুৱা ঠাইত দিম তাতে দশমিকৰ পিছত বা এনেকুৱা ডাইৰেক্টও আমি উলিয়াব পাৰো ইয়াতে ইজি হৈ আছে যেটো 50 into percentage ৰিমুভ কৰাৰ লগত 100 হ'ব 0 কেনসেল তাৰ মানে বৃদ্ধি হৈছে 30 পিছত যদি ওয়াশিং মেচিনৰ দাম 60% বৃদ্ধি হয় আৰু টিভিৰ দাম 11% হাফ হয় তো এতে কি কৈছে যদি ওয়াশিং মেচিনৰ দাম 60% বৃদ্ধি হয় তো ওয়াশিং মেচিনৰ যদি 60% বৃদ্ধি হয় দ্যাট মিন ওয়াশিং মেচিনৰ ভ্যালু কিমান দি আছে 50 তো ইয়াত যদি 60% বৃদ্ধি হয় কিমান হ'ব তো ইয়াত আফটার বৃদ্ধি হোৱাৰ পিছত কি হ'ব সব বৃদ্ধি হোৱাৰ পিছত যে বৃদ্ধি হোৱাৰ পিছত তো কি হ'ব আফটার ইনক্রিজ তো পিছত কি হ'ব 50% ৰ 60% ইনক্রিজ হলে 30 টকা 30 বেছি হ'ব তো 30 বেছি হলে যেটো ওয়াশিং মেচিনৰ নিউ প্ৰাইস হ'ব 80 रुपीस রাইট তো ইয়াত নেক্সট আমাৰ নিউ প্ৰাইস এটো হৈছে আৰু টিভিৰ দাম 11% হাক হৈছে সো 11% হাক মানে ইমান ক'ব না লাগে পার্সেন্টেজ মানে আউট অফ 100 যেটো 11% ডিক্রিজ হৈছে সো 11% ডিক্রিজ হৈছে মানে 100 ৰ পৰা 11 ডিক্রিজ হ'ব 100 ৰ পৰা 11 ডিক্রিজ হ'ব মানে কিমান হ'ব 89 ঠিক আছে তো আফটার ডিক্রিজ কি হ'ব তো কি হ'ব টিভিৰ প্ৰাইসটো হ'ব কিমান 11% মানে ইয়াৰ 11 কমি যাব 11 কমাৰ লগে হ'ব ইয়াৰ প্ৰাইসটো 89 সিম্পল তো আমি ক্লিয়াৰলি বুজি পাইছো এখিনি কথা এখিনি লৈ
তো 89 এটো হ'ব ন 11 হোৱাৰ লগে লগে আকৌ কি হ'ব আমাৰ 100 হৈ যাব তো ইয়াত কি কৈছে যদিহে 6টা ওয়াশিং মেচিন আছে 6টা যদি ওয়াশিং মেচিন আৰু দুটা টিভিৰ মুঠ দামত শতাংশ পৰিৱৰ্তন কিমান ওকে যদি 6টা ওয়াশিং মেচিন কিনা হয় ওকে আৰু প্ৰথমতে শতাংশৰ পৰিৱৰ্তন হৈছে মানে চেঞ্জেস টু কিমান পাৰ্সেন্টৰ হ'ব এটা স্টাৰ্টিংত কিমান প্ৰাইস হলই আৰু পিছত আফটাৰ ইনক্ৰিজ আৰু ডিক্ৰিজ হোৱাৰ পিছত কিমান হৈছে দুইটাই আমি কম্পেয়াৰ কৰিব লাগিব এটা স্টাৰ্টিংত যদি 6টা টিভি ললে ওয়াশিং মেচিন ললে হয় দুটা টিভি ললে দুটা টিভিত কিমান হলে দুটা টিভিত বাই টোটাল প্ৰাইস 200 মই ডাইৰেক্টলি কৈছো আৰু 6টা ওয়াশিং মেচিনত কিমান হ'ব 6টাত এটাত 50 হলে 6টাত কিমান বলে ইমান কম দামত ললে স্যাৰ আমি লম তো মই ধৰি লৈছো ন ওয়াশিং মেচিনৰ প্ৰাইস কিমান হৈছে সো ওয়াশিং মেচিনৰ প্ৰাইস 6টা যদি হয় তেতিয়া 50 লগত হলে 65 যা 300 তো টোটাল আমি কি গম পাইছো 500 তাৰ মানে আমি ইয়াৰ পৰা গম পাইছো যে হিয়তৰ 6টা ওয়াশিং মেচিন আৰু দুটা টিভিৰ মুঠ দামত শতাংশ পৰিৱৰ্তন কিমান হ'ব খুজতে তে 6টা ওয়াশিং মেচিনৰ প্ৰাইস আমি 300 আৰু দুটা টিভিৰ দাম 200 মানে স্টাৰ্টিংত যদি হিয়তে ললে এটো প্ৰাইস দিব লাগিল কিন্তু আফটাৰ হিয়তে ইনক্ৰিজ আৰু ডিক্ৰিজ কৰাৰ পাছত তো দুটা টিভিৰ দাম কিমান হ'ব না মানে 90 বুলি ভাবিলে 90 বুলি ভাবিলে এ দুটাত কিমান হলো 180 2 টকা কম হ'ব 182 হলে 182 কম হলে 178 তো আমাৰ টিভি আফটার মানে দুটা টিভি 6টা ওয়াশিং মেচিন 6টা হলে 480 তো এটো ইনক্রিজ হোৱাৰ পিছত তো তো এটো ইয়াতে ডিফারেন্স কিমানৰ আছে সো ডিফারেন্স আমি গম পাইছো যে আমি যদি ইয়াতৰ পৰিৱৰ্তনৰ পাৰ্থক্য পৰিৱৰ্তনৰ শতাংশ পৰিৱৰ্তন কিমান মানে কিমান পার্সেন্ট চেঞ্জ হৈছে যদি আমি চেঞ্জটো চাও 658 minus 500 তো চেঞ্জ হৈছে কিমান 158 টকাৰ চেঞ্জ হৈছে ওকে 158 টকা চেঞ্জ হৈছে কিন্তু কাৰ লগত কম্পেয়াৰ কৰা হৈছে ভাই সদায় আগৰ লগত কম্পেয়াৰ কৰা হয় যে 500 ৰ পৰা 168 পাইছে তো কম্পেয়াৰ আমি কাৰ লগত কৰিম সদায় যে কম্পেয়াৰ সদায় আগৰ লগত কৰিম যে 500 ৰ পৰা আমাৰ কি হৈছে 658 হৈছে কম্পেয়াৰ সদায় আগৰ প্ৰাইসৰ লগত কৰিম তো আগৰ প্ৰাইস 500 আছিল যাৰ লগত কম্পেয়াৰ কৰো কি তলত হ'ব ইনটু 100% তো ইয়াত যদি 00 ক্যান্সেল তো আমাৰ 5 এর ইয়া ঘৰ গলে 5 5 3 যা 15 5 1 যা 5 অর্থাৎ 0.6% অর্থাৎ 31.6% এটো যা প্লাসত আছে না মাইনাস তো ইনক্রিজ হৈছে না বৃদ্ধিটো হৈছে 500 আছিল 500 ৰ পৰা কি নতুনকে এনেকে ইনক্রিজ ডিক্রিজ কৰোতে 658 পাইছে অর্থাৎ ইয়াৰ মিনিংটো হৈছে যে কি হ'ব 31.6% হি ইনক্রিজ হ'ব সো অপশন নাম্বার সি উইল বি কারেক্ট आंसर সো এটো কোয়েশ্চন মই কোৱা নাই এটা বহুত বেছি ইজি কোয়েশ্চন মই কোৱা নাই এটো টাফ কোয়েশ্চন এটো এটা লেন্ডি টাইপৰ অলপ থোৰাসা কোয়েশ্চন হ'ব পাৰে কিন্তু যদি আমি ট্ৰিক গম পাও ডেফিনেটলি আমি কৰিব পাৰিম কিন্তু এনেকুৱা টাইপৰ কোয়েশ্চন পিছফালে আমি যদি পেপাৰখন ধৈৰ্য সহকাৰে চাই যাও তোমালোকে গম পাবা স্যাৰ এইখন যদি আৰবি গ্ৰুপ ডি পেপাৰ হয় মই কৰিব পাৰিম কিন্তু মই মেইন প্ৰবলেমটো হয় কি জানে লৰা ছোৱালী মানে কবা ৰেকৰ্ডেড ক্লাস চাব কৰবাত কিবা কৰিব কিন্তু ক্লাসটো কৰা কিন্তু মক টেষ্ট যদি দিব পৰা নাই মক টেষ্ট যদি কৰবাত নাই আৰু তুমি হেনেকুৱা কোৰ্সৰ লগত জড়িত হৈ গৈছা ডেফিনেটলি তুমি মানে তোমাৰ ফেইলাৰৰ ডাইৰেকশনতে গৈছা ঠিক আছে সো মক টেষ্ট ইজ ভেৰি ইম্পৰ্টেন্ট মোৰ কথা শুনিব নালাগে তোমালোকে যিমান বিলাক ষ্টুডেন্ট সিবিটি এক্সামত সাকসেস হৈছে ন হিয়তৰ কথা শুনিলে গম পাই যাবা ঠিক আছে তো হেইটো মিস্টেক হয় তো চাৰিৰ প্ৰথম 9টা গুণিতকৰ গড় চাৰিৰ প্ৰথম 9টা গুণিতকৰ গড় মানে চাৰিৰ প্ৰথম 9টা গুণিতকৰ গড় কিমান হ'ব তো 9টা গুণিতকৰ গড় 4 হলে তো প্ৰথমটো চাৰিৰ পূৰণফল হ'ব যেনে 4 গুণিতক মানে কি চাৰিৰ পূৰণফল মানে 4 পূৰণফলৰ এনেকুৱা 4 হ'ব 8 হ'ব 12 হ'ব তো এনেকুৱা টাইপত যাব 9টা গুণি গলে লাষ্টত 36 যাব এটো তো কিন্তু ঘটনাটো হৈছে যদি মই গুটে বিলাকৰ পৰা 4 কমন লওঁ মই এতে দেখা পাইছো যদি মই 4 কমন লওঁ ন তেতিয়ালে স্যার মই কি পাম গুণিতকৰ গড় লখিছে ন গড় মানে কি ভাই এভারেজ মানে কি গড় মানে স্যার এভারেজ গড় মানে কি এভারেজ এভারেজ মানে কি হয় তো এভারেজ মানে হৈছে গুটেগিটা সংখ্যাৰ যোগ কৰি গুটেগিটা সংখ্যাৰ এটা সাম অফ অল নাম্বাৰস তো গুটেবিলাক নাম্বাৰসৰ যোগফল এন্ড নাম্বাৰ অফ কি হ'ব টোটাল নাম্বাৰ তো টোটাল নাম্বাৰ যিমান আছে হেতুৰে ডিভাইড কৰিব লাগে এটো কয় গড় এতিয়া আমি সাম অফ অল নাম্বাৰ যদি হয় মানে গুটেবিলাকৰ যোগ কৰিব লাগিব যদি যোগ কৰা তোমালোকে যদি এই গুটেবিলাকৰ পৰা ডিভাইড কৰা মানে যদি আমি লাষ্টত তো 36 যাব ন 9টা সংখ্যা হলে 9 4 গুণ 36 9 4 যা 36 তো ইয়াতৰ পৰা যদি 4 কমন ল ন তেতিয়া তোমাৰ মাইন্ডত আহিব যে স্যার প্ৰথমটো 1 থাকিব যেনে 4 1 যা 4 সেকেন্ডটো 2 থাকিব 4 2 যা 8 4 3 যা 12 তো প্লাস তো লাষ্টত কি হ'ব 9টা সংখ্যাৰ কাৰণে লাষ্টত 9 থাকিব
এইটো স্যার আমি কি ফর্মুলা পাইছো এইটো হৈছে স্বাভাৱিক সংখ্যাৰ যোগফল এটা ফর্মুলা পাইছা ন 1 + 2 + 3 + ডট 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 যদি আমাৰ কি হয় n তো n মানে nটা সংখ্যাৰ যোগফল প্ৰথম nটা সংখ্যাৰ যোগফল যদি হয় তেতিয়ালে n হোল ইনটু n + 1/2 n মানে আছে নাম্বাৰ টোটাল নাম্বাৰ যিমান আছে যেনে এটা 9টা সংখ্যা আছে এটা যদি 10 থাকিলে লাষ্টত n ৰ জায়গাত 10 হলে যেটা সংখ্যা থাকে তো ইয়াত 9 আছে তো 4 ইনটু 9টা সংখ্যা আছে 9 ইনটু কি হ'ব তো 9 + 1 মানে 10 ডিভাইডেড বাই 2 তো 2 रे 10 ক ডিভাইড করলে 5 তো আমি যদি ক 5 4 যা 20 2180 এটা ঘটনাটো এটু সাম উলাব দিয়া নাই এভারেজ উলিয়াব দিছে এভারেজ হলে কি যোগফলটো তো পালো আমি গুটেকিটা সংখ্যাৰ যোগফল এতিয়া এভারেজ মানে কি কৈছো সাম অফ অল নাম্বারস গুটেকিটা সংখ্যাৰ যোগফল ডিভাইডেড বাই টোটাল নাম্বার কেইটা হ'ব 9টা প্রথম 9টা সংখ্যাৰ গুণিতক কৈছে ন তো সেইখানে 9টা সংখ্যা আছে টোটাল নাম্বারের যেটা আছে সেইটারে ডিভাইড করা তো 20 অর্থাৎ ইয়ার যেটো এভারেজ বা গড় পালো তো অপশন নাম্বার বি উইল বি কারেক্ট आंसर ফর দিস কোয়েশ্চন তো এই কোয়েশ্চনটোৰ কারেক্ট आंसर হ'ব অপশন নাম্বার বি তো নেক্সট কোয়েশ্চন কি আছে ইজি কোয়েশ্চন এবিলাক তো ইজি কোয়েশ্চন নিজে গম পাইছা এটা সংখ্যা দিয়া আছে 2/3 যদি তোমালোকে চোৱা ইয়াত তো ইয়াত যদি তোমালোকে চোৱা যে এটা সংখ্যা 2/3 3 ৰ মানে 20 20% মানে 2/100% চিনডাল ৰিমুভ কৰাৰ তলত 100 আহিব দে তো 50% মানে কি আছে 50% মানে তলত again 50 তলত 100 আহিল হইছে মানে 686 বাই কোয়েশ্চনটোত কৈছে এইটো ঠিক আছে বহুত বঢ়িয়া তো 20 ৰে ইয়াত কিমান টাইম যাব 5 টাইম 50 ৰে ইয়াত 2 টাইম যাব বহুত বঢ়িয়া 2 ৰে এটো তলত আছে ওপৰ আছে দুটাক চাই আছে বহুত বঢ়িয়া তো এই গুটেখিনি সংখ্যা আমাৰ এইফালে লৈ আ সেইটোৱে আমাৰ সংখ্যা হ'ব তো এই গুটেখিনি সংখ্যা যদি আমি লৈ আহো তো ইয়াত 5 আৰু 3 আছে 5 3 15 ওপৰত কিমান নাম্বাৰ আছে নেকি নাই 1 থাকিলে দিব না লাগে মানে তলত 1 আহিব না 5 3 15 তো ইয়াত তলত আছিল এইটো এইফালে আহিলে ওপৰত আহি গল কিন্তু আমি তলত আহিলে দিব 1 থাকিলে দিব না লাগে ওপৰত কি আছে 1 একো নাই মানে তো 1 থাকিল তো এইখিনি নাম্বাৰ পূৰণ কৰি যেটো হ'ব দ্যাট উইল বি কারেক্ট आंसर তো এইটো লৈ এইটো পূৰণ কৰিলে 6 সো প্ৰথমটো মই ইয়াক কেনেকৈ ব্ৰেক কৰছা 686 ৰ লগত প্ৰথম 10 মাল্টিপ্লাই কৰিম কাৰণ 15 মানে মই তোমালোকে এইটো ইউজ কৰিব পাৰা 686 ডাঙৰ নাম্বাৰত যেতিয়া কৰিম 15 মানে কি 10 + 5 প্ৰথমটো 10 ৰ লগত মাল্টিপ্লাই কৰা 10 ৰ লগত কৰিলে 6860 হল আৰু 5 মানে কি ভাই 10 ৰ লগত মাল্টিপ্লাই কৰোতে যিমান হৈছে তাৰে আধা 5 মানে আধা হয় না নহয় তো ইয়াৰ আধা হ'ব আধা হলে 2 ৰে হৰণ আধা মানে 2 ৰে হৰণ বুজি পাইছা নিশ্চয় তো 3420 তো 0 8 2 10 तो 10 2080 অর্থাৎ আচ্ছা কোন সা বলা है ঠিকই তো আছে মই ঠিকই তো কৰিছো ন ওকে মই এবাৰ আৰু কৰছো আচ্ছা এটা 3 হ'ব লাগে ন 3 হ'ব লাগে ইয়া 3 হ'ব লাগে তো ইয়া 03430 0 কান 2 ৰে ডিভাইড কৰিছো ন ইয়া 2 3 যা 2 4 যা 2 2 3 যা তো 0 9 2 10 তো 10 290 10290 অর্থাৎ অপশন নাম্বার ডি উইল বি কারেক্ট आंसर ফর দিস কোয়েশ্চন ঠিক আছে এই কোয়েশ্চনটো কারেক্ট आंसर হ'ব অপশন নাম্বার ডি নিশ্চয় বুজিব কিবা সুধিব লগা থাকিলে অফ কোর্স কমেন্ট সেকশন আছে কমেন্ট সেকশনটো তোমালোকে কমেন্ট কৰিবা ঠিক আছে নেক্সট কি আছে 2/80 ৰ কিমান শতাংশ হৈছে 1/20 তো 2/80 ৰ কিমান শতাংশ এটা তোমালোকে চোৱা 2/80 ৰ কিমান শতাংশ এটা তোমালোকে জানা স্যার অপশন এ গিটা চাৰিটা ভিতৰত এটা आंसर হ'ব অফ কোর্স হ'ব এটা তোমালোকে এটা এটাকে চোৱা যে 40% কিমান হ'ব লাগে 1/20 ওকে অপশন এ টো হয় বুলি ধৰা 400% মানে কি 400/100% টো ৰিমুভ কৰালে তল 100 আহে তো 0000 ক্যান্সেল তো 2 ৰে ইয়াত কিমান টাইম যাব 40 টাইম আৰু 40 ৰে ইয়াত কিমান তো 10 টাইম তো 1/10 হয় 1/20 লাগে তো এইটো আমাৰ आंसर নহয় তো 1/10 মোৰ কিন্তু অপশন নাম্বার সি টো যেটা কারেক্ট आंसर যে হ'ব মই গম পাইছি কিয় কারণ 400 ত 1/10 আছে 200 ত মানে আধা হলে 1/20 হ'ব তো 200% টো একবাৰ চোৱা 2/80 200% মানে কি হ'ব 200/100 0000 ক্যান্সেল তো 2 ৰে ইয়াত কি হয় 2 2 যা 4 4 ৰে ডিভাইড কৰিলে 20 তো মই কৈছো না ইয়াৰ আধাই হ'ব তো তাতেই গম পাই সো 1/20 হৈছে কি হয় যেতিয়া আমি 200% লম কাৰ 2/80 তো সো এইবিলাক কোয়েশ্চন কিমান ইজি কোয়েশ্চন হয় মই কৈছো পেপাৰ এখনত পাঁচটা কোয়েশ্চনক চাই তুমি পেপাৰখন হাৰ্ড নে ইজি এজিউম কৰিব নোৱাৰা হেগিটা ভাই তোমালোকক ফাঁসাবৰ কাৰণে দিছে আৰু তোমালোকে ফাঁসিছা আৰু সেইটোটো সেই প্ৰেক্টিসটো যেতিয়া তোমালোকে মক টেষ্ট প্ৰেক্টিস কৰিবা সেই আইডিয়াটো তোমালোকৰ আহি যাব তোমালোকৰ সেই স্পিডটো আহিব কোড এৰি কোনটো কোয়েশ্চন এৰিব লাগে কোনটো কোয়েশ্চন কৰিব লাগে সেইখিনি একচুয়ালি আইডিয়া তোমালোকৰ থাকিব নেক্সট কোয়েশ্চন আছে এটা নিৰ্দিষ্ট হাৰত 3 বছৰত সৰল সুদ তো এটা চোৱা ইয়াত কি হৈছে
তো এটা নিৰ্দিষ্ট হাৰত 3 বছৰত সৰল সুদ দি আছে, মূলধন বিনিয়োগ কৰা হৈছে। যদি এক বছৰি 4% অধিক হাৰত বিনিয়োগ কৰিলেহেঁতেন তেতিয়াহ'লে 360 অধিক অৰ্জন কৰিলে মূলধন কিমান হ'ব? চোৱা, যদি তোমাৰ সিম্পল ইন্টাৰেস্টৰ কনসেপ্ট আছে, সিম্পল ইন্টাৰেস্টৰ কনসেপ্ট আছে, তেতিয়াহ'লে তুমি কোৱেশ্চনটো ভুল নকৰা। সিম্পল ইন্টাৰেস্ট মানে কি হয়? যেতিয়া আমি মূলধনৰ ওপৰত সুদ ল'ম তেতিয়াহ'লে সেইটোক কয় মূলধনৰ, যেতিয়া আমি কোনো এটা মূলধনৰ ওপৰত সুদ লওঁ তাক কয় মানে সৰল সুদ বা সিম্পল ইন্টাৰেস্ট। তো যদি তুমি কম্পাউণ্ড ইন্টাৰেস্ট কোৱা তেতিয়াহ'লে কি সুতৰ ওপৰতো সুদ লোৱা হয়। এতিয়া চোৱা, এটা নিৰ্দিষ্ট হাৰত 3 বছৰৰ বাবে সৰল সুদ এক মূলধন বিনিয়োগ কৰা হৈছিল। ইয়াক যদি বছৰি 4% অধিক হাৰত বিনিয়োগ কৰা হ'লহেঁতেন, কৈছে চোৱা, যি আগতে ইন্টাৰেস্ট আছিল তোমালোকে একদম সিম্পল কথা ভাবা যে 3 ইয়াৰ্ছৰ কাৰণে সি ইনভেষ্ট কৰিছে, কৈছে যদি সি 4% আৰু বঢ়াই দিলে হয় আৰু 360 টকা বেছি উপাৰ্জন কৰিলে হয়। তোমালোকে মোক এতিয়া কোৱা, এই যে 360 টকা এক্সট্ৰা পাইছে সেইটো কেতিয়া পাইছে? যেতিয়া 4% আৰু ইনক্ৰিজ কৰিছে। কিন্তু অৰ্থাৎ এই 4% ইনক্ৰিজ কৰাৰ কাৰণে তো সি 360 টকা পাইছে। বুজি পাইছানে? আগতে সি কি পাৰ্চেন্ট আছিল বাদ দিয়া, কিন্তু ইউটো এক্সট্ৰাটো দি আছে ন, 360 টকা বেছি পালে হয়। কেতিয়া পাইছে? যেতিয়া 3 বছৰৰ কাৰণে 4% ইনভেষ্ট এক্সট্ৰা কৰিলে হয়। অৰ্থাৎ 3 ইয়াৰ্ছৰ কাৰণে যদি 4% আৰু এক্সট্ৰাকৈ ইনভেষ্ট মানে ইনক্ৰিজ কৰিলে হয়, পাৰ্চেন্টেজটো যদি 4% আৰু বৃদ্ধি কৰিলে হয়, আৰু ইয়াত সুতটো বৃদ্ধি হ'লে 360, আল্টিমেটলি এই 4%টোৰ কাৰণেতো 360 পাইছে। যদি তেনেকুৱা হয় তেতিয়াহ'লে 4 3 যা কিমান টোটেল যিটো পাৰ্চেন্টেজ তাৰ ইনক্ৰিজ হ'ব 3 বছৰ, এক বছৰতে 4%, 3 ইয়াৰ্ছত সি কিমান ইনক্ৰিজ হ'ব? 12%। এই 12%ৰ ভ্যালু 360 হৈছে নাই? বোলে স্যাৰ কিয় হৈছে কওকচোন? কাৰণ এই 12% ইনক্ৰিজ হোৱাৰ কাৰণেতো 360 পাইছা, এই 12% ইনক্ৰিজ হোৱাৰ কাৰণেতো 360 পাইছা। এতিয়া মোক কৈছে ভাই কি মূলধন কিমান আছিল? এতিয়া মূলধন মানে কি? 100%ৰ ভ্যালু। মই ষ্টাৰ্টিংতে কৈছো যিটো আমাৰ ইনিশিয়েল লেভেলত থাকিব হেতুকে আমি কি বুলি কম? ধৰা এই ক্ষেত্ৰত মূলধন বা প্ৰিন্সিপাল অফ এমাউন্ট বুলি কম। তো এই মূলধন ইয়াত যদি চাও 100%ৰ ভ্যালুটোকে আমি কি মূলধন বুলি কম। তো 12%ৰ ভ্যালু যদি 360 হয়, তো যদি 12 মই ইয়াক 100%ৰ ভ্যালু উলিয়াও, দ্যাট উইল বি আওয়ার মূলধন, দ্যাট উইল বি আওয়ার প্ৰিন্সিপাল অফ এমাউন্ট। তো প্ৰিন্সিপাল এমাউন্ট যদি হয় 100 কৰিবৰ কাৰণে মই কি কৰিম? ইয়াক মই 100/12 এৰে ইনটু কৰিম। তো 100/12 এৰে যদি ইনটু কৰো, তো 12 কেনসেল হ'ব, তেতিয়া 100% থাকিব না। মোক 100%ৰ ভ্যালু লাগে কাৰণ মূলধন মানে 100%। তো ইয়াত 360 থাকিল, 360, বাকি ইয়াত যেটো মাল্টিপ্লাই কৰিছে ভাই ইয়াতো কৰিব লাগিব। তো 100/12, তো 12 এৰে ইয়াক ডিভাইড কৰিলে কি 30, অৰ্থাৎ এইটো পূৰণ কৰিলে 3000 will be our correct answer. তো 100% অৰ্থাৎ ভ্যালুটোকে মূলধন বুলি কোৱা হ'ব। তো যদি কোনোবা ফার্স্ট ক্লাস চাইছে অলপ কনসেপ্টটো বুজাত অসুবিধা হ'ব পাৰে, কিন্তু আমি যেতিয়া একদম বেসিকৰ পৰা কৰাই দিম, সো শর্ট টিক কৰিবৰ কাৰণে তোমাৰ কনসেপ্ট ক্লিয়াৰ থাকিব লাগিব। তো একদম কনসেপ্টত ক্লিয়াৰ আমি হলে আমি আৰামছে কোৱেশ্চনটো কৰিব পাৰো। ঠিক আছে, সো নেক্সট কোৱেশ্চন, এইবিলাক কোৱেশ্চন যদি কোনবা কৰি আহা নাই, তো মই কি কম? ইয়াতকৈ সহজ কোৱেশ্চন দিব কি? মানে 2 1 3 নে 4 এটো সুধিব। তো এটা কোৱেশ্চন কৈছে দুটা সংখ্যাৰ যোগফল ডাঙৰ সংখ্যাটো সৰু সংখ্যাতকৈ 4 বেছি, ডাঙৰ সংখ্যাটো কি নিৰ্ণয় কৰা। ভাই মই বাৰ কৈছো ভাই অপচনৰ পৰা উঠাম এইবিলাক কোৱেশ্চনৰ আনসাৰ। তো ডাঙৰ সংখ্যাটো যদি 13 হয়, তো কৈছে দুটা সংখ্যাৰ যোগফল কিমান? 26 দিছে নাই? আকৌ সংখ্যা দুটা পাৰ্থক্য কি দিছে? এটা সংখ্যা আনটোতকৈ 4 বেছি। 4 যদি এটা সংখ্যা 13 হয়, আনটো 4 বেছি হ'ব লাগিব। এটা যেহেতু ডাঙৰ সংখ্যাটো সুধিছে, ডাঙৰ সংখ্যাটো মানে কি? এটা যদি 13 হয়, আনটো কি হ'ব? যোগফল 26 যাব লাগিলে, যোগফল 26 যাব লাগিলে আনটো কিমান হ'ব? আনটো নিশ্চয় কিমান হ'ব লাগিব? তোমাৰ 13 হ'ব লাগিব। কিন্তু দুটাৰ মাজত পাৰ্থক্য মানে কি হ'ব লাগিব? 4, কাৰণ এটা সংখ্যা ডাঙৰ সংখ্যাটো সৰুতকৈ 4 বেছি। তো অপচন এইটো আমাৰটো নহয়। এটা সংখ্যা যদি 18 হয়, আনটো সংখ্যা 26 হ'ব লাগিলে কিমান হ'ব লাগে? 8। তো সংখ্যা দুটা পাৰ্থক্য কিমান হ'ব লাগে ভাই? এটা আছে কিমান? কাৰণ সংখ্যা দুটা যোগফল কিমান? সাম অফ মানে নাম্বাৰ কিমান? 26। তো এটা কি আছে? 26 আছে নেকি? এটা 26 হ'ব লাগিলে 8 হ'ব লাগিব আনটো সংখ্যা, কিন্তু পাৰ্থক্যটো 4 হ'ব লাগিব। এটা সংখ্যা আনটো সংখ্যাৰ পাৰ্থক্য। যদি এটো হ'ব নোৱাৰে, তো এটা আনটা সংখ্যা যদি 15 হয়, তো আনটো সংখ্যা কিতনা হোগা ভैया? তো 11, কাৰণ দুটা যোগ কৰিলে কিমান হ'ব? 26, আৰু দুটাৰ পাৰ্থক্য 4 হ'ব লাগে, হৈছে না? তো অপচন নম্বৰ C will be correct answer। তো ইয়াত আছে কি কোৱেশ্চনটো তোমালোকে নিচে কোৱা? এই কোৱেশ্চনটো আছে কি? কিন্তু তোমালোকে তাতে যদি নোৱাৰা, আচ্ছা আমাক মানে ললিত ছাৰে এনেকে পঢ়োৱা নাই, এইটো শিকোৱা নাই। তো সেইটো মই বাৰ কৈছো, নিজক প্ৰশ্ন কৰা আৰম্ভ কৰা, যিদিনাখনৰ পৰা সিদিনাৰ পৰা শিকিবা। তো এইটো কোৱেশ্চনত যদি তোমালোকে ভাবিছা ম্যাথছটো বহুত এক্সট্ৰাঅৰ্ডিনাৰী লেভেল আছে, আচ্ছা 20টা কোৱেশ্চনটো বহুত বেছি ইজি লেভেলৰ কোৱেশ্চন আছে। 5টা কোৱেশ্চন মই বাৰ কৈছো, ইফাল আহিব পাৰে, সব এক্সামতে আহে। তো সেইখিনি তোমাকতো কৰিব দিয়া নাই। 20 কোৱেশ্চন কৰিলে এটা 30, 25 কৰিলে তাতে 45 কোৱেশ্চন হয়, হয় নহয়?
পঢ়িবতো লাগিব আৰু তাতকৈ হৈছে মক টেষ্ট প্ৰেক্টিছ কৰা নাই কাৰণে প্ৰব্লেমটো হৈছে নহলে তোমালোকে এইবিলাক কুৱেশ্যন ঘৰত আহিটো নিজে কৰিছা মোৰ সেইখিনি বিলিভ আছে তো দুইগৰাকী পুৰুষে 2 দিনত এটা কাম সম্পূৰ্ণ কৰিব পাৰে তো দুইগৰাকী পুৰুষে 2 দিনত কৰিব পাৰিলে টোটেল কাম কিমান 4 মনত ৰাখিবা এনেকৈ আমি এইবিলাক কৰো টাইম এণ্ড ৱৰ্কৰ কুৱেশ্যন যে দুইগৰাকী পুৰুষে যদি মানে 2 দিনত কাম এটা সম্পূৰ্ণ কৰে টোটেল কাম হৈছে 4 কিমান গৰাকী পুৰুষে কামটো সম্পূৰ্ণ কৰে 4 দিনত সম্পূৰ্ণ হ'ব এটা চোৱা এটা পুৰুষৰ সংখ্যা কিমান হ'ব লাগিব এটা পুৰুষৰ সংখ্যা যদি চা দুইগৰাকী পুৰুষে 2 দিন কাম কৰিলে টোটেল কাম হৈছে 4 এটা পুৰুষৰ সংখ্যা যদি 2 হয় তেতিয়ালে কিমান দিন লাগিব 2 হলে 2 দিন অংকলে 2 দিন লাগিব পুৰুষৰ সংখ্যা যদি 4 হয় তেতিয়ালে টোটেল কামটো 4 পুৰুষৰ সংখ্যা 4 হলে 4 ৰে হৰণ কৰিলে কেই দিন লাগিব 1 সিম্পল তুমি টোটেল কাম মানে 4টা কল খাব লাগে এই 4টা কলক 4টা পুৰুষে খালে তো টোটেল মানে কেই দিনত শেষ হ'ব ভাই একদিনতো হ'ব ওকে একদিনতো হ'ব মানে কেইটা একদিনতে হ'ব কিন্তু আমাক কৈছে 4 দিনত সম্পূৰ্ণ হ'ব লাগে এটা টোটেল কাম ধৰাল 2 2 যা 4 আমি যেটো পাইছো তো 4টা কল খাব লাগে এটা যদি এজন পুৰুষে খায় মই অপচনৰ পৰাই উঠাও আৰু মই ম্যাক্সিমাম যিসকলে মোৰ তাত ক্লাস কৰে গম পায় আমি সব অপচনৰ পৰাই কৰো ম্যাক্সিমাম কোৱেশ্চন যিয়ে নহওক কিয় তো ইয়াত আমি এজন পুৰুষ যদি হয় এজন পুৰুষ হলে আমি একেদি হৰণ কৰিলো তেতিয়ালে কেই দিন লাগিব 4 দিন তো ইয়াত কৈছে কেই দিন লাগিব লাগে যে কিমানজন পুৰুষে কাম কৰিলে 4 দিনত কাম সম্পূৰ্ণ হ'ব তো সেই হিচাপত অপচন নাম্বাৰ কি হ'ব C will be correct answer for this question ঠিক আছে বহুত বঢ়িয়া তো এতিয়া এই কোৱেশ্চনটো মই কোৱেশ্চনটো বাৰু কনসেপ্টটো বুজাই দিছো কিন্তু কোৱেশ্চনটোৰ আনসাৰ কোনে ওলাব তোমালোকে কিয় এইকাৰণে কৈছে যে ইয়াত কৈছে ইমান পৰ্যবেক্ষণ সমান্তৰাল মাধ্যম মানে গড়ৰ কথাই কৈছে গড় উলিয়াব দিছে এভাৰেজ উলিয়াব দিছে তো এভাৰেজ যেতিয়া উলিয়াম তো সাম অফ অল নাম্বার তো গোটেইটা সংখ্যাৰ যোগফল 46 plus 29 plus 48 plus 65 plus 32 plus 72 plus 63 plus 64 plus 18 plus and 14 এই গোটেইখিনি পৰ্যবেক্ষণ মোৰ সমান্তৰাল মাধ্যমৰ যোগফল এটা গোটেই ভাই এভাৰেজ মানে কি গোটেইখিনি যোগ কৰি ডিভাইডেড বাই যেটা নাম্বার আছে কেইটা আছে 1 2 3 4 5 6 7 8 9 10 10 আছে 10 এ ডিভাইড কৰি যেটো आंसर হয় মানে মোক কলে হল তো কমেন্ট সেকশনত কমেন্ট কৰি জনাবা মই কোৱেশ্চনৰ জাস্ট ডিভাইড কৰাটো এৰি থৈছো ঠিক আছে ইয়াত সমান্তৰাল মাধ্যম বা গড় উলিয়াব দিছে কি নো আছে কোৱেশ্চনটো যোগ কৰিব লাগে ডিভাইডেড বাই যেটা নাম্বার আছে হেতুৰে হৰণ ঠিক আছে কমেন্ট সেকশনত সকলে জনাই দিবা তো এটো আমাৰ এগেইন মই বাই ৰেশিওয়াল প্ৰপোজ মই কিন্তু চোৱা ৰেশিও তোমালোকক মই ট্ৰিক দিছো আৰু ৰেশিও এজাতো ৰেশিও আহে বেলেগ কোৱেশ্চনতো ৰেশিও আহে আৰু তোমালোকক মই কৈছো ৰেশিও যত দেখা পোৱা ভাই একদম মনমে লड्डू ফুটা তোমালোকে গম পাইছা অনু আৰু বিনাৰ বৰ্তমান বয়সৰ অনুপাত দি আছে এতিয়াৰ পৰা 6 বছৰ পিছৰ অনুপাত ইমান আছে বৰ্তমান বয়স কিমান নিৰ্ণয় কৰা এটা বিনাৰ বৰ্তমান বয়স খুজিছে ভাই বিনাৰ যেটো বৰ্তমান বয়স হ'ব এটা অনু বৰ্তমান বয়স অনুপাতত কি বুজাইছে 4 আৰু বিনাৰ বৰ্তমান বয়স অনুপাতত কি বুজাইছে 5 কোৱেশ্চনত কৈছে বিনাৰ বৰ্তমান বয়স কিমান হ'ব এটা বিনাৰ যেটো বৰ্তমান বয়স হ'ব ন কাৰণ বিনাৰ বৰ্তমান বয়স অনুপাতত 5 বুজাইছে 5 এৰে হৰণ যোৱা সংখ্যা হ'ব লাগিব তো 5 এৰে হৰণ যোৱা গোটেইটা সংখ্যা আছে মাত্ৰ ডিত বাইরে তো ডি টু অপশনটো আমাৰ নহয় আকো কৈছে এতিয়াৰ পৰা 6 বছৰ পিছত এতিয়া চোৱা আমি কন্ডিশন ধৰিম ধৰো অপশন নাম্বাৰ এ টু ৰাইট ধৰিলো আমি বাকি কোৱেশ্চনটো বাদ দিয়া বিনাৰ বয়সটো মই 630 এ ধৰিলো বিনাৰ বৰ্তমান বয়স দি আছে ন এতিয়াৰ পৰা 6 বছৰ পিছত মানে ভাই এজ বাঢ়ি যাব 6 বছৰ পিছত যদি বিনাৰ বৰ্তমান বয়স মই অপশন নাম্বাৰ এ টু ধৰো তেতিয়ালে কাৰণ এই তিনটা পাছেদি হৰণ যোৱা সংখ্যা হ'ব পাৰে 5 এৰে ডিভাইড যায় তো 6 বছৰ পিছত কি হ'ব +6 তেতিয়ালে 36 যাব না 36 হল তো 36 যদি হয় তো বিনাৰ তাছত 6 বছৰ পিছত বিনাৰ যেটো অনুপাত আছে এটো কি এৰে ডিভাইড যাবলে 6 এৰে বলে স্যার 6 এৰে যায় নে 36 ক বলে স্যার যায় কাৰণ 6 বছৰ পিছত 36 যাব 6 বছৰ পিছত তাৰ ৰেশিও আছে 6 ঠিক আছে সো 6 এৰে ডিভাইড যোৱা নাম্বাৰ হ'ব লাগিব স্যার হৈছে নে হনাই গৈছে তো 36 অৰ্ডাৰ অপচন এ টু কাৰেক্ট आंसर হ'ব পাৰে কিন্তু 6 বছৰ পিছত ইয়াত 31 হ'ব ইয়াক কি এৰে হৰণ যাব লাগে 6 এৰে যাব নেকি না যায় 6 বছৰ পিছত যদি ই মানে এজ হয় তেতিয়ালে ইয়াক +6 কৰিলে 26 6 এৰে ডিভাইড যাব লাগে যাব নেকি না যায় সো অপচন নাম্বাৰ এ উইল বি কারেক্ট आंसर মই কিবা কৰিছো নে কোৱা এজৰ কোৱেশ্চন মই কিবা কৰিছো নেকি মই এটা সিঙ্গেল লাইনও লিখিছো নেকি যদি তোমাৰ স্পিড আহে ন তুমি কোৱেশ্চনটো চাবা আৰু आंसर ক্লিক কৰিবা যদি তোমাৰ স্পিড আহে আৰু ট্ৰিকটো মানে বিলাক গম পোৱা ঠিক আছে সো একদম সিম্পল আছিল সো অপচন নাম্বাৰ এ উইল বি কারেক্ট आंसर ফৰ দিস কোৱেশ্চন তো এই কোৱেশ্চন বিলাক মানে তোমালোকৰ এই কোৱেশ্চন বিলাক যদি মানে টাফ পাইছা তেতিয়ালে আমাৰ কি হ'ব মানে আমাৰ ইন্ডিয়া টিমৰ ওপেনাৰৰ দৰে নাবা সাউথ আফ্ৰিকা ফাইনালত পোৱাৰ দৰে হ'ব ভাই যেটো বলত আউট যায় হেতু বলটো একদম হেতে ষ্টেডিয়াম পাৰ কৰে নাই ফাইনাল যেতিয়া আহিব ন হেদিনানে ভাই ফুল টাচ বলটো পালে আউট যাব কিন্তু নাৰ্ভাসনেছৰ কাৰণে আৰু নাৰ্ভাসনেছ তোমাৰ প্ৰেক্টিস যেতিয়া কম হ'ব তেতিয়া হ'ব কিবা হেৰুৱা পোৱাৰ মানে ভয় থাকিলে তেতিয়া হয় ঠিক আছে
বহুত বঢ়িয়া ডোন্ট ওয়ারি না অভিষেক শর্মার দৰে হ'ব ন এনে এলে একদম বল আহিলে 6 বল আহিলে 6 মানে ওয়ার্ল্ড কাপত আহাৰ লগলে ভয় খাই যায় তো সেই ভয় খাইতো তোমালোকে গৈছা এইবাৰ এইবাৰ একো নাই যি হৈছে হৈছে ইজি ইজি কোৱেশ্চন আহিছে ন তো এ বি চি ডিৰ মাজত মই নিজে পেপাৰ ডেটটো মই বাৰু কমেন্ট সেকশনত এবাৰ জনাই দিম কোনটো পেপাৰৰ ডেট হয় তো এ বি চি ডিৰ মাজত 17:3:9 অনুপাতত আছে ধনৰাশি বিতৰণ কৰিব লাগে যদিয়ে সি বিতকৈ ইমান পায় এই কিমান লাভ কৰিব এটা মনমল লাড্ডু ফুটা চ ৰেচিওৰ কিমানটা কোৱেশ্চন আছে নট ৰেচিও এই যে তো ৰেচিও ঘুমাই দিছে কৈছে এই কিমান লাভ কৰিব এটা তো যিবিলাক ল'ৰা ছোৱালী মানে পেজ ষ্টুডেন্ট আছে ইয়াতে গম পাই বলে স্যার এই দেখা পাইছো এই ৰেচিও কি আছে 17 যেটো নাম্বাৰক 17 এৰে ডিভাইড যাব সেইটো আমাৰ কাৰেক্ট আনসাৰ হ'ব এটা কোনটো নাম্বাৰক 17 এৰে ডিভাইড যাব তো 17 এৰে ইয়া হৰণ যাবনে চোৱা 2 3 4ক 17 এৰে ডিভাইড যাবনে 5 এৰে 85 4 হলে 68 আই থিংক তো 68 হলে কিমান হ'ব 8 4 তো ইয়াত এবাৰ কিমান যাব ইয়াত 9 টাইম 8 টাইম 8 টাইম হলে কিমান 146 ওকে 146 8 টাইমে যাব ওকে তো 136 হয় 79 টাইমে 153 ওকে তো ইয়াত 9 টাইম গলে 153 হয় তার মানে ইয়াক 17 এর ডিভাইড হৈ যায় কিন্তু এটা কথা গম পাইছা না বলে স্যার কি ইয়াত রিমাইন্ডার কিমান লৈছে 1 রিমাইন্ডার কিমান লৈছে 1 তার মানে 834 ডিভাইড না যায় কিয় কিয় সম্পূর্ণভাবে ডিভাইড না যায় কারণ ডিভাইড না যায় কারণ 1 বেশি আছে যদি 1 কম থাকে 1 কম থাকা সংখ্যা কোন আছে অপশন নাম্বার ডি আছে নাই নিশ্চয় 833 হরণ যাব বুঝি পাইছা না নাই তো 833 will be correct answer for this question তো 17 but এনে গৈছে 1 রিমাইন্ডার আছে সো দুটেইটা ওচৰে পাজৰে আছে সো আইডিয়া লগাব পাৰি এনে 1 রিমাইন্ডার আছে মানে এক সৰু হলে ভাই ডিভাইড গলে কৰি চাব নালাগে মই তথাপি দেখা দিছো 17 4 68 এটা হ'ব 153 তো 153 9 টাইম 153 হৈ গল তো 49 টাইমস যাব বুঝে অপশন নাম্বার ডি উইল বি কারেক্ট आंसर বাকি আমার কোশ্চেন কি আছে আমি পঢ়াও নাই জানিব ইচ্ছা কৰা নাই এটা নাম্বাৰক ডিভাইড কৰোতে গম পাইছো যে যদি ইয়াক 1 কম হলে ভাই এক ডিভাইড গলে ভাই 1 কম হোৱা অপশন আছে নহয় তো সেই আমাৰ आंसर হ'ব তো 17 এ যেটো নাম্বাৰক ডিভাইড যাব দ্যাট উইল বি আवर কারেক্ট आंसर ফৰ দিস কোশ্চেন এই কোশ্চেনটো কারেক্ট आंसर হ'ব তো নেক্সট কোশ্চেন যদি আমি চাবলৈ যাও এই কোশ্চেন क्या कहना चाहते हो भाई तो এই কোশ্চেনটো বদমাছ ৰুলৰ আধাৰত আছে কি আছে 18 প্লাস 3 অফ প্রথম তো ব্র্যাকেটের কাম হবে অ্যাকর্ডিং টু বদমাস রুল 8 into 2 minus 6 সো আমার 2 রে স্যার 8 ক ডিভাইড যাব 4 টাইম 4 রে স্যার 24 ক ডিভাইড যাব 6 টাইম এটা 18 to 18 প্লাস 3 অফ মানে স্যার পূরণ আগতে ব্র্যাকেটের কাম করা অফ মানে পূরণ 6 আর 2/6 অকলে আছে 6 to অকলে -6 again ইনটুৰ কাম হয় অ্যাকর্ডিং টু বদমাস রুল 18 plus 6 is 18 minus 6 তো ইয়াত আমি কি কৈছো 18 plus 18 মানে কিমান হ'ব 36 minus 6 মানে 30 will be correct answer so এইবিলাক কোৱেশ্চন কি তোমালোকে নোৱাৰা নেকি এইবিলাক কোৱেশ্চন ভাই অভিষেক শৰ্মাৰ দৰে ভাই ফুল টাচ বলত মানে নাৰ্ভাসনেছৰ কাৰণে টান হৈ গৈছে ন তো কি কম আৰু যে নহক তাৰ কাৰণে মক টেষ্ট প্ৰেক্টিস কৰিব লাগিব এনে ৰেকৰ্ডেড ক্লাস চাই পেলাই ক্লাস কৰি থাকিলে নেই হতাই ভাই তো তেনেকৈতো নহব আকৌ ভাই আৰু এবাৰ এবছৰ মিস্টেক কৰিবা সেইখিনি মই গ্যাৰান্টি দিব পাৰো তো এই কাৰণে মক টেষ্ট ইজ ভেৰি ইম্পৰ্টেন্ট যি সকলে তোমালোকক সাজেশন দিব পাৰে সাজেশন লৈ লও ওকে তো sin 45 মানে কি হয় 1 by কি ইতনা है 1/√2 cosec 45 মানে কি sin और √2 কাটাকাটি যাই পেলে কি হল 1 তো 1 will be correct answer for this question তো মই পার্ট 1 ক্লাস আসাম কমপ্লিট এক্সাম এপটো মানে আপলোড কৰিছিল আজি মই এটো গ্যান্ডি এপত আপলোড কৰিম আৰু লগতে যদি কোনোৱে পার্ট 1 চোৱা নাই তাতে যাবা তাতে যাই পেলে এনতে এপ ইউটিউব চেনেলত আপলোড কৰিছো আৰু যদি তোমালোকে গুটেবিলাক পেপাৰ এনেকে একেবাৰে ইন্টারেস্টিং ওয়ে যদি সলভ কৰিব বিচৰা বা সলিউশন চাব বিচৰা ইয়াত মই ৰিজনিং লৈ ইয়াত জেনাৰেল সায়েন্স লৈ জেনাৰেল সায়েন্সত বহুতে ভয় কৰি থাকে কি হৈছে তো গুটেইনি সলিউশন পাব বিচৰা দেন চেনেলটো তোমালোকে যদি প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছা বা লাষ্টৰ কাৰণে ভিজিট কৰিছা যি কৰিছা যদি বিচৰা দেন সাবস্ক্ৰাইব কৰি ফ্ৰেন্ড সাৰ্কলৰ মাজত শেয়াৰ কৰি দিবা আৰু লগতে আমাৰ লগত যদি জড়িত হ'ব বিচৰা দেন ডেফিনেটলি মই জনাই গৈছো তো হোলিৰ অফাৰ এটা চলি আছে মাত্ৰ 499 টকাত গুটেইখিনি ক্লাস তোমালোকৰ প্ৰভাইড হ'ব যত তোমালোকে এখন সিঙ্গল কিতাপ কিনাৰো দৰকাৰ নাই অসমীয়া মাধ্যমত হয়তো অসমীয়া মিডিয়ামত দুই এটা চেনেলে তোমালোকক প্ৰিপাৰেচন চলাব পাৰে কিন্তু 110% গ্যাৰান্টি দিব পাৰো যে তোমালোকক ইয়াতকে শৰ্ট ট্ৰিকটো মেথছটো নোপোৱা আৰু দ্বিতীয়তে কোনো মানে চেনেলত তোমালোকে ভাই কি নাই কোনো চেনেলত তোমালোকৰ মানে মক টেষ্ট নাই ফুল মক টেষ্ট টপিক ওয়াইজ মক টেষ্ট প্ৰিভিয়াস ইয়াৰ মক টেষ্ট আৰু মক টেষ্ট নাই
মানে তোমাৰ লাইফটো অভিষেক শৰ্মা ৱৰ্ল্ড কাপৰ দৰে হ'ব। তো থেংক ইউ, আজিৰ কাৰণে এইখিনি আছিল। থেংক ইউ ছ' মাছ। এগেইন মই নেক্সট যিটো ক্লাছ লৈ আহিম সেইটো ছায়েন্সৰ এই পেপাৰখনৰে চলিউশ্যন লৈ আহিম। থেংক ইউ।